Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 যেটো এক্সামিনেশ্যন হৈ গ'ল তাৰে আমি এক্সপেক্টেড কাট অফ ডিসকাস কৰিম। তাৰ আগতে আমি এবাৰ জানি লওঁ যে পেপাৰৰ লেভেল কেনেকুৱা আছিলে। প্ৰথমটো কথা কোৱেশ্যনবিলাকৰ কোনো সিকুৱেন্স নাছিল। তেওঁলোকে এবাৰ যদি জিকে কোৱেশ্যন দিছে মাজতে ইংলিছৰ কোৱেশ্যন মেথছৰ কোৱেশ্যন তেনেকৈ ভৰাই দিছে। সেইটো কাৰণে অকণমান মাইণ্ডছেটটো কেণ্ডিডেটসকলৰ ইফাল হৈ গৈছে। তাৰ উপৰিও মেথছৰ যেটো পেপাৰ আছিলে মেথছৰ পেপাৰখন কম্পেৰেটিভলি হাৰ্ড আছিলে মেথছৰ যেটো পোৰ্শন আৰু বাকি ইংলিছ ওয়াজ গুড ইংলিছটো ঠিকে আছিলে আৰু জিকেটো মডাৰেট টু ডিফিকাল্ট বুলি ক'ব লাগিব। ইমান তেনেকুৱা ইজিও নহয় বুলি ইজি নহয় বুলি ক'ব নোৱাৰি বা বহুত টাফ বুলি ক'ব নোৱাৰি জিকে পেপাৰখন। তো গোটেই কুৱেশ্যন পেপাৰবিলাক এনালাইচিছ কৰাৰ পিছত যিসকল ব্যক্তিৰ লগত মই কথা পাতিছোঁ এক্সপেক্টেড কাট অফ তো অপেন কেটেগৰীত মোৰ মতে 115 to 125 যাব লাগে আৰু প্লাছ মাইনাছ 5 হ'ব পাৰে। তেনেকৈ মই যদি OBC কেটেগৰী ধৰোঁ OBCত 110 to 120 দেন SC কেটেগৰীত মোৰ মতে যাব লাগে 105 to 110 105 to 110 আৰু এতিয়া ST কেটেগৰীত যদি আমি ধৰোঁ ST মোৰ মতে যাব লাগে 90 to 105 আৰু PWD যিসকল কেণ্ডিডেট আছে PWD কেণ্ডিডেট তেওঁলোক 85 to 90 হ'ব লাগে আৰু প্লাছ মাইনাছ মই কৈছোঁ 5 মাৰ্কছ হ'ব পাৰে। যেহেতু কুৱেশ্যন পেপাৰখন চাই লেভেলটো চাই বহুত বেছি কাট অফ যাব যেন লগা নাই। যদি আপোনালোকে মোৰ কাট অফটো সন্মত হয় এটা কমেণ্ট ডাউন কৰি জনাব আৰু কাৰ কেনেকুৱা হৈছে কোনে কিমান এক্সপেক্টেশ্যন ৰাখিছে কুৱেশ্যন পেপাৰ ডিফিকাল্টি লেভেল কেনেকুৱা আছিলে গোটেইখিনি কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এটা লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। Thank you so much. Bye bye. Take care. Jai Hind.